হাই গাইজ ৱেলকাম বেক টু মাই চেনেল লাৰ্ণ তন্ত্ৰ গাইজ আজি মই আপোনালোকৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিলোঁ। এইটো ভিডিঅ'ত মই মোৰ ভাইটিৰ যি ৰেজাল্ট দিলে এতিয়া এডিআৰই সেইটো বিষয়ত ডিছকাছ কৰিম আৰু তাৰ মাৰ্কশ্বিটটো আপোনালোকক দেখাম। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বাট ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগত এটা ৰিকুৱেষ্ট, যদি চেনেলত ফাৰ্ষ্ট টাইম কোনোবা মোৰ ভিডিঅ' চাই আছে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোক লাইক এণ্ড শ্বেয়াৰ কৰিব। তো বলক তাৰ মাৰ্কশ্বিটটো চাওঁ। ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট, এক্সামিনেশ্যন অফ ক্লাছ 3 পোষ্ট আণ্ডাৰ গভৰ্ণমেণ্ট অফ আছাম। মোৰ ভাইটিৰ নাম হয় শংকৰ ভট্টাচাৰ্যী আৰু তাৰ ফাদাৰ হয় প্ৰণৱ ভট্টাচাৰ্যী। এপ্লিকেশ্যন নম্বৰ আৰু ৰোল নম্বৰ দিয়া আছে, আপোনালোকে চাব পাৰিছে। আৰু মোৰ ভাইটিয়ে এপ্লাই কৰিছিল গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ, ঠিক আছে, 6 মান্থ ডিপ্ল'মা। তো ইয়াত আপোনালোকে চাব পাৰে তাৰ যি ৰেজাল্ট আছে সেইটো ইয়েছ হয়, ঠিক আছে গাইজ, সেইটো ইয়েছ হয়, কোৱালিফাইড হয় কৰিছে। তো এইটো এটা ভাল খবৰ হয় আমাৰ ফেমিলিৰ কাৰণে। যি নহওক, মই জানো সি কেনেধৰণে প্ৰিপেয়াৰেশ্যন কৰিছিলে, তাৰ প্ৰিপেয়াৰেশ্যন লেভেলটো মই জানো। সেই বিষয়ত মই আপোনালোকৰ লগত ডিছকাছ কৰিম, তাৰ প্ৰিপেয়াৰেশ্যন কেনেকুৱাকৈ সি কৰিলে, কি বস্তু পঢ়িছে। সেইবোৰ কোৱাৰ আগত মই আপোনালোকক এটা কথা কওঁ যে মোৰ ভাইটিৰ এটা ষ্ট্ৰেটেজি আছিলে যে বি প্লেইন গ্ৰেজুৱেশ্যন যিটো পোষ্ট আছে, এই যে ফাৰ্ষ্ট পোষ্টটো যিটো আছে, ফৰ দ্য পোষ্ট হোৱেন মিনিমাম কোৱালিফিকেশ্যন ইজ বেচেলাৰ ডিগ্ৰী, জাষ্ট বেচেলাৰ ডিগ্ৰীত বি কাট অফটো বহুত বেছি যাব পাৰে আৰু কম্পিটিশ্যনটো বহুত বেছি হ'ব পাৰে। সেইকাৰণে সি সেইটো মানে পোষ্টটোত এপ্লাই নাই কৰা, সি অনলি এপ্লাই কৰিছে গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ চাৰ্টিফিকেট, মানে কম্পিউটাৰ ডিপ্ল'মা থাকিলে সেইটোতে এপ্লাই কৰিছে। ভালদৰে পঢ়া শুনা কৰিছে। মই যেনেকুৱাকৈ তাক কৈ দিছোঁ, যিকেইটা বস্তু কৈ দিছোঁ তই কেনেকুৱাকৈ পঢ়া শুনা কৰিবি, সেইকেইটা ষ্ট্ৰেটেজি সি ফ'ল' কৰিছে আৰু আপোনালোকে চাব পাৰে ইমান ধুনীয়াকৈ ৰেজাল্টটো কোৱালিফাই কৰি ল'ব পাৰিছে। দেখিছে গাইজ? তো এতিয়া যেনেকৈ আমাৰ CM ছাৰে কৈছে মে' মাহত কম্পিউটাৰ টেষ্ট হ'ব আৰু ভাইবা হ'ব, তাৰ কাৰণেও মই তাক ভালদৰে গাইড কৰিম। আপোনালোকৰ যদি কিবা সুধিব আছে আপোনালোকে মোক সুধিব পাৰে, মই এজ ফাৰ এজ পচিবল আপোনালোকক হেল্প কৰি দিম। চ' এতিয়া যদি কওঁ এতিয়া যদি কওঁ তাৰ প্ৰিপেয়াৰেশ্যন লেভেলৰ কথা, সি কেনেকুৱাকৈ প্ৰিপেয়াৰেশ্যন কৰিছিলে। মোৰ ভাইটিয়ে ৰেগুলাৰলি পঢ়া শুনা কৰিছে। 2 মাহ 3 মাহ পঢ়া শুনা কৰি এক্সাম যেতিয়া নটিফিকেশ্যন দিছে বা এক্সামৰ যেতিয়া ডেট আহিছে সেইটো ডেটৰ পৰা সি পঢ়া শুনা ষ্টাৰ্ট নাই কৰা। সি বহুত আগৰ পৰাই পঢ়া শুনা কৰি আছে, এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে। এণ্ড মোৰ অভাৰ এতিয়া যে আমাৰ যে তাৰ যে এতিয়া ভাইবা টেষ্ট হ'ব আৰু কম্পিউটাৰ টেষ্ট হ'ব, সেইটো কাৰণে সি এটলিষ্ট দিনত 4 পৰা 5 ঘণ্টাকৈ কম্পিউটাৰ প্ৰেক্টিছ কৰি আছে, ঠিক আছে। আৰু যিবোৰ বস্তু মানে যিবোৰ টপিক সি পঢ়িছে ৰেগুলাৰলি, কাৰেণ্ট এফেয়াৰ্ছ পঢ়িছে, সি ডেইলি 1 পৰা 2 ঘণ্টাকৈ কাৰেণ্ট এফেয়াৰ্ছ পঢ়িছে, জেনেৰেল নলেজ পঢ়িছে, আছাম হিষ্ট্ৰী পঢ়িছে। ইয়াৰ ওপৰতো মেথছ আৰু ৰিজনিঙৰ কাৰণে সি ডেইলি 2 ঘণ্টা আৰু ইয়াৰ ওপৰত মেথছ আৰু ৰিজনিঙৰ কাৰণে সি ডেইলি 2 ঘণ্টাকৈ দিছিলে। 2 আৱাৰ্ছ এটলিষ্ট সি প্ৰেক্টিছ কৰিছে আৰু নিউ টাইপৰ কুৱেশ্যন প্ৰেক্টিছ কৰিছে। এটা কথা ভাল আছিলে মোৰ ভাইটিৰ, সি খালি মানে আছামৰ যিবোৰ ইউটিউবাৰ আছে সিহঁতে যিবোৰ মানে মেথছ দেখায় আৰু ৰিজনিং দেখায় সেইবোৰৰ ওপৰতে সি মানে জাষ্ট বিলিভ নাই কৰা আৰু মানে সেইকেইটাই লৈ মানে সি মানে প্ৰিপেৰেশ্যন আগবঢ়োৱা নাই। সি কি কৰিছে, বেলেগ বেংক আৰু SSCৰ কাৰণে যিহেতু প্ৰিপেয়াৰ কৰায় সিহঁতৰ ভিডিঅ'কেইটাও বহুত ভালদৰে ফ'ল' কৰিছে আৰু তাহাঁতৰ পৰা লাৰ্ণ কৰিছে, ঠিক আছে গাইজ। তো এইটো আপোনালোকেও ফ'ল' কৰিব। মোৰ ভাইটিটো বহুত বেছি মেহনত কৰিছে আৰু মই দেখিছোঁ এটা বহুত ধুনীয়া এটা ষ্ট্ৰেটেজি লগালে। জাষ্ট এক্সামৰ আগতে পঢ়িব বহা নাই, গোটেই থ্ৰু আউট দ্য ইয়াৰ পঢ়া শুনা কৰিছে। টপিককেইটা ৰেডি কৰি লৈছে, কোনটো টপিক কোনদিনাখন পঢ়িব, কোনদিনাখন কোনটো টপিক পঢ়িব, সি আগৰ পৰাই প্ৰিপেয়াৰ কৰি লৈছে। তো আপোনালোকে চাব পাৰে ফাইনেলি ছাকচেছ এটা পাইছে আৰু মই হোপ কৰোঁ যে সি ফাইনেলতো ফাইনেল মেৰিট লিষ্টতো তাৰ নাম আহিব। তাৰপাছত মই আপোনালোকক আকৌ তাৰ মাৰ্কশ্বিটটো দেখাম। চ' ডেটছ অল ফৰ নাও। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোক লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটোত ফাৰ্ষ্ট টাইম আহিলে এনেকুৱা মোৰ ইনফৰ্মেটিভ ভিডিঅ'জৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি যাব। থেংক ইউ গাইজ।